নমস্কাৰ, আমি ওদালগুৰি জিলাৰ দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। আমাৰ টিমটোৰ নাম হ'ল ফ্লেমিংগো। আমি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। আমাৰ দলটিত থকা সদস্যসকল হ'ল মই নিজে ডিম্পী বৰা, গায়ত্ৰী বড়ো, প্ৰাঞ্চিত হাজৰিকা, ৰাহুল ডেকা আৰু হিমাংশু বড়ো। আমি যিটো প্ৰকল্প আগবঢ়াইছোঁ সেইটো এবিধ কাপোৰৰ পৰা সজা মোনা। এই মোনাবিধৰ ব্যাপক ব্যৱহাৰৰ পৰা পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰয়াস কৰা হৈছে। এই হাতে সজা মোনাবিধে প্লাষ্টিকৰ কেৰিবেগসমূহ বজাৰৰ পৰা নোহোৱা কৰিব। আমি সাধাৰণতে কি কৰোঁ? আমি সামগ্ৰী এবিধ বজাৰ বা দোকানৰ পৰা কিনি দোকানীৰ পৰা এটা প্লাষ্টিকৰ কেৰিবেগ বিচাৰোঁ। এতিয়া আমি যদি হাতে সজা এনেধৰণৰ মোনা এটা লগত লৈ ফুৰোঁ, তেনেহ'লে আমি দোকানীৰ পৰা কেৰিবেগ বিচাৰিব নালাগিব। এনেদৰে যদি সকলোৱে এই ধৰণৰ সূতাৰ পৰা তৈয়াৰ কৰা মোনা ব্যাপকভাৱে ব্যৱহাৰ কৰা যায়, তেতিয়াহ'লে কেৰিবেগ ব্যৱহাৰ ৰোধ কৰিব পাৰিম আৰু পৰিৱেশ সুৰক্ষা কৰাটো সহায় কৰিব পাৰিম। ধন্যবাদ।